जीवन माने प्राप्ति नेकी जीवन माने केতিয়া प्राप्ति নহয় जीवनत পোৱা নোপোৱাৰ দমজতে বহুত হেপাই ৰৈ যায় হুক দুখ হাঁহি কান্দনৰে ভৰা হাত ৰঙীন ৰামদেনৰ সামাহৰ ভৰপূৰ জীৱনৰ মূল্য হয়তো ময়ো বুজি পোৱা নাই তথাপিও যিমানখিনি সম্ভৱ বুজিবলৈ চেষ্টা কৰোঁ জীৱন মানে শূন্যতা বা যন্ত্ৰণা হয় জানো কেতিয়াও নহয় মই কিন্তু এইটো কেতিয়াও মানি ল'ব নোৱাৰো কেতিয়াবা কিছুমান প্ৰশ্ন উত্তৰ স্পষ্টকৈ দিব বা ক'ব নোৱাৰি উত্তৰবোৰ হাতৰ হৈ ৰৈ যায় হে হয়তো কেতিয়া ডাৱৰীয়া বতৰত জীৱনৰ হাতৰঙ্গী ৰামধেনুৰ ৰূপ লৈ কেতিয়াবা হুক কেতিয়াবা দুখ লৈ আবিৰ্ভাৱ হয় প্ৰত্যেক মানুহে ভাবে সমস্যা কেৱল এজন ব্যক্তিৰ হে হয় হেতু কিন্তু কেতিয়াও সম্ভৱ নহয় পৃথিৱীৰ প্ৰত্যেকজন ব্যক্তিৰ সমস্যা আছে আৰু থাকিব মানুহৰ জীৱনৰ হুক পৰিমাণ যিমান থাকে দুখো হেই একেই পৰিমাণৰ থাকে হয়তো কাৰোবাৰ হুকৰ দিনবোৰত পিছত দুখ আহে আৰু কাৰোবাৰ দুখৰ দিনত অন্ত পেলাই হুক আহে নাজানো কিয় মানুহে বুজি নাপায় হুক দুখৰ সমাহাৰে যে জীৱন প্ৰতিটো দিন প্ৰতিটো ফল দিনটোৰ 24 ঘণ্টা হাঁহি স্ফূৰ্তিৰে বন্ধু বান্ধৱীৰ আত্মীয়ৰ লগত কথা পাতি নাইবা ফেচবুক হোৱাটছআপত ইনষ্টাগ্ৰামত ভাল বেয়া খবৰ লোৱাটোৱে হুক নহয় এই হুকবোৰ মাজত দুখবোৰ লুকাই ৰখাৰ একোখন আৱৰণ থাকি যায় হুক প্ৰকাশ কৰাটো যিমান সম্ভৱ দুখ প্ৰকাশ কৰাটো সিমানেই কঠিন জীৱন নামৰ এই খন্তেকীয়া সময়ছোৱাত প্ৰাপ্তি অপ্ৰাপ্তিৰ খেলখন মই খেলি আছো হে হয়তো কেতিয়া আৱেগিক হৈ পৰে ইয়াৰ পিছত জীৱনৰ প্ৰতিটো দুৰ্বল মুহূৰ্তত সংগ্ৰাম और सम्मुखीन হয় জীৱনৰ প্ৰকৃত হুক বিচাৰি নক্ষত্ৰকে অৱলোকন কৰা মুকলি আকাশৰ তলত দুখবোৰ উমলাব বিচাৰো নাজানো এবাৰ সম্ভৱ হয় নে নাই তথাপি চেষ্টা কৰো প্ৰতিটো দিনত নতুন নতুন সপোন ৰচনা কৰো হুকি হোৱাৰ বাবে কেতিয়া বৃহৎ অট্টালিকাৰ প্ৰয়োজন নাই হুক বিচাৰিবৰ জানিলে পজা ঘৰ প্ৰতিটো কোণত অনুভৱ কৰিব পাৰো জীৱনৰ প্ৰতিটো ইচ্ছা আশা আকাংক্ষাৰ পৰিধি বাস্তৱ ৰূপ দিব পৰাটো কেতিয়াও হুক নহয় ই এক বাহ্যিকতাহে কিছুমান আশা কেতিয়া কল্পনা হৈও উমলিব দিব লাগে তেতিয়াহে জীৱন নামৰ দস্তাবেজৰ মূল্য বুজি পোৱা যায় প্ৰেম মানেতো প্ৰাপ্তি নহয় त्याग प्रेमर अन्य एक नाम নহলো জানো ৰাধা কৃষ্ণৰ প্ৰেম কাহিনী আদৰা হৈ থাকিল হয় সকলৰ ভাগ্যত মমতাজৰ দৰে তাজমহল লিখা নাথাকে হে হয়তো মই অনুভৱ কৰোঁ জীৱন মানে প্ৰাপ্তি নহয় অপ্ৰাপ্তি কেতিয়াবা মানুহৰ জীৱন হুকি কৰিব পাৰে খন্তেকীয়া জীৱন নামৰ সময়খিনিত যিখিনি হুক সন্মুখত পোৱা যায় সেই হুকবোৰ লৈ দুখবোৰ পাহৰি পৃথিৱীত অদ্বিতীয় হুকি ব্যক্তি হিচাপে থাকিবলৈ চেষ্টা কৰিব লাগে